এইটো আগত শিয়াল গাইছ, শিয়াল সেইখিনিতে আছিলে, সোমাই গ'ল ভিতৰত। এইটো গাইছ, এইটো। বাকী গুড ইভিনিং এণ্ড ৱেলকাম বেক টু এনাৰ নিউ ব্লগ। তো এতিয়া গৈ আছোঁ বৰ্তমান তেল ভৰাবৰ কাৰণে। তেলটো ভৰাই কিনে যাম মৰিগাঁও ভোৰবন্ধা চাইডে যাম। তো বাকী এতিয়া নাজানো কেইটা বাজে আহিব, কি কথা, বাট গৈ আছোঁ ধুনীয়াকৈ। তো এতিয়া ফাৰ্ষ্ট ইয়াতে তেলটো ভৰাই লওঁ, দেন মেইন ৰাস্তা দি নাযাওঁ, এইফালেদি ভিতৰে যাম প্ৰথমতে। ভিতৰে গৈ কেনে মেলাটো চাই কেনে সোনকাল আৰু বেছি দেৰি নহয় মৰিগাঁও হৈ কেনে এনেকৈ ঘূৰি আহিম। তো ইয়াতে ভাইটি দুটামান লগ পালোঁ, সিহঁতে হুইলি মাৰে বোলে এইফালে চাওক। মজা। তো ইয়াতে তেল নাই বোলে আৰু ভিডিঅ' চিডিঅ' বনালে ধুনীয়াকৈ। তো ইয়াতে পেট্ৰল পাম্পত তেল নাই, তো এতিয়া যাব লাগিব চমুৱা গাঁও। এই মানে এই আবেলি টাইমত এইটোৱে ভয়, মানে এই গৰু চৰুবিলাকৰ পৰা বিৰাট ভয় লাগে মানে। একদম ৰিস্ক ল'ব নোৱাৰি গাইছ, একদম ৰিস্ক ল'ব নোৱাৰি। এইখন গাইছ পাহাৰ চাব এবাৰ, এইখন পাহাৰ। মানে এনেকৈ পাহাৰ চাহাৰবিলাক দেখিলে ভাল লাগে, কিন্তু যাব মন যায়। কিন্তু এতিয়া এইখন লোকেল লাডাখৰ পাহাৰ হয়, আৰু ইয়াতে এদিন যাব লাগিব। এই যি গৰম দিছে গাইছ, এদিন যাব লাগিব। আৰু এইখন NH 400 এই চাইডে এইখন পাহাৰ চাওক এবাৰ, ইয়াতে যাব লাগিব এদিন। তো তেল চেল ভৰালোঁ, ফিল আপ হৈ গ'ল। এইফালে চাওক তেল চেল ভৰাই হৈ গ'ল, আৰু এইফালে পাহাৰখন আছে। আৰু এতিয়া যাওঁ আৰু বলক। বাকী এতিয়া গাইছ এইফালে গাঁৱৰ মাজেদি গৈ আছোঁ। আৰু কিমান টাইম লাগে, আন্ধাৰে হয় নে পোহৰে হয় নে কিয়ে হয় নাজানো। বাকী এতিয়া বলক, ভিডিঅ'টো কিমান দূৰ হয় কি কথা নাজানো একো। ফটো চটো উঠিব লাগিব থাম্বনেইলৰ কাৰণে, ফটো উঠা নাই। বিয়া গাইজ, বিয়া চলিছে, ফুল বিয়া। আৰু এই চাইডেও বহুত দিনৰ মূৰত আহিছোঁ, বহুত মানে দিন নহয়, মাহে হৈ গ'ল আই থিংক। বহুত মাহ হ'ল, ইয়াতে 2-3 মাহমান হ'ল এই চাইডে নাহা। আৰু বহুত দিন হ'ল এইফালে অহাই নাছিলোঁ। আৰু ৰাস্তাটো আগতে ইমান বেয়া আছিলে এইফালে, এতিয়া যেনিবা অকণমান ভাল কৰিলে, অকণমান মানে কি ভাল কৰিলে আৰু। তো এতিয়া আহিব পাৰা গৈছে আৰু, নহ'লেতো গাইজ মাথা চাথা বেয়া হৈ যায় চাইডে আহিব লগা হ'লে, এনেকুৱা বেয়া ৰাস্তা। এইখন কি মাজত, এইটো কি গাইছ মাজত কি, এইটো আকাশত গুফা এটা বনি গৈছে মানে। চাওক না কি ধুনীয়া লাগিছে, মানে ভিতৰত সূৰ্যৰ পোহৰটো মানে আহি আছে ভিতৰত, গুফা টাইপত হৈ আছে। মানে গুফাটোৰ ভিতৰত মানে কোনোবাই লাইট এটা জ্বলাই দিছে অৰেঞ্জ কালাৰৰ, তেনেকুৱা হৈছে অকণমান। গোটেই গাৰ মানে বডি পাৰ্টছবিলাক হিলি গৈছে গাইছ। তো যি ৰাস্তা গাইছ, স্পীডো দিব পৰা নাই মানে গাইছ। চৰ্দি তৰ্দি এনেই হৈ আছে অলপ চলপকৈ, আৰু লগতে মানে আৰু হৈ যাব। আৰু মেইন ভাইজৰখন মাৰি ল'লে একো দেখাই নোপোৱা হৈ যায়, পূৰা মানে বালি চালি লাগি আছেতো। এই ছাগলী স্পীড ব্ৰেকাৰ নে কি এইবিলাক থাকিলেও ধৰিব নোৱাৰি। এইখিনিত এটা আছে, এইখিনি ধৰিব নোৱাৰি। দেখাই নাপায় বাপৰে বাপ গাইজ, দেখাই নাপায় স্পীড ব্ৰেকাৰ। মই কৈ আহিহে আছিলোঁ স্পীড ব্ৰেকাৰকেইটা দেখাই নাপায় বুলি। ভাল ঠেকেচনি এটা খালোঁ গাইছ, কঁকাল চকাল বিষ উঠি গৈছে। এতিয়া আহিছিলে গাইছ পোৱালিটো গাড়ীৰ তলত, মই বাৰুকে লাহে লাহে থাকা বুলিহে। এইটো ক'ত আহিলোঁ ভাই, মানুহ মানে নাচায়েই। আৰু ভিউটো চেক কৰক গাইছ, এই চাইডে পাহাৰো দেখি আছোঁ, আৰু পাহাৰকেইখনতো মোবাইলত কভাৰ নহ'ব চাগে আই থিংক। আৰু চালিয়া গাইছ, চালিয়া মজা মজা ভিউ। আৰু এতিয়াহে অকণমান ভাল লাগিছে মানে,
এই অলপ এনেকুৱা ঠাণ্ডা মুণ্ডা জেগাত আহি গ'লোতো, তো এতিয়া অকণমান ভাল লাগিছে। মানে এতিয়া যোনটো ৰাস্তা দি আহিছিলে আপোনালোকে যিহেতু দেখিলেই, আৰু এইফালে বৰষুণ নাই, ৰাস্তাটো পূৰা শুকান। বৰষুণ আই থিংক সেইখিনি জেগাতে হৈছিলে আৰু ক'তো হোৱা নাই। তো এতিয়া নিদিলেই হ'ল আৰু বৰষুণটো আমি ঘৰ নোপোৱালৈকে, কাৰণ ঘৰ পালেগৈ আৰু বৰষুণটো পিছত দি থাকিলে দি থাকিব, বাট ঘৰটো পোৱাৰ আগত যদি বৰষুণ দিয়ে তেতিয়া আৰু বেয়া হ'ব গাইছ। আৰু এইখিনিতো আই থিংক বৰষুণ দিছিলে, মাজত নাই, মানে সিটো চাইডে আছে বৰষুণ, মাজত নাই, আৰু এইটো চাইডে চিধা এইটো চাইডে। মানে বতৰটোৰ মহিমা কি গাইছ, মাজত বৰষুণ নাই, বাকী দুটা চাইডতে বৰষুণ গাইছ। মা কচম আল্টিমেট, মানে বেলেগ টাইপৰ বতৰ, মানে বেলেগ টাইপৰ বতৰ, ধৰিবই নোৱাৰি মানে। আৰু এতিয়া এইফালে আহি কিনে ভাল লাগিছে, কাৰণ গোটেই দিনটো গৰম গৰম, আৰু এতিয়া মানে ঠাণ্ডা ঠাণ্ডা বতাহ গাত সোমাইছেতো, ধুনীয়া লাগিছে মানে। What is this man? পুখুৰী বনাই থৈছে, বনাই থৈ দিয়া নাই, বনি আছে। ভোৰবন্ধা আহি পাই গ'লোঁ, আৰু ভোৰবন্ধা এতিয়া মেলা জেগাটো ক'ত আছে কি কথা ভালকৈ গম নাপাওঁ। আমাৰ পলে চিনি পাব, তো সি এতিয়া নি আছে, ক'ত নি আছে নাজানো, বাট ক'ৰবাত এটা নি আছে, আৰু মেলাতে নি আছে। আই থিংক মেলা ওচৰ পাই গ'লোহি গাইছ, সেইচতে চেক কৰক। আৰু হয় গাইছ, মেলা ওচৰ পাই গ'লোহি, বাট মেলাটো আছে ক'ত মই সেইটোও নাজানো, দেখাও নাই। জাষ্ট মানুহৰ ভিৰখিনি দেখিছোঁ, আৰু হাতত বেলুন, মিঠাই, জেলেপি লৈ অহা দেখিছোঁ। তাত মোক লাগে মেলাটো ক'ত আছে। এইচাইডে চাওক গাইছ, মেলা আহি পাই গ'লোঁ, আৰু মেলাটো মই বেছি ডাঙৰ মেলা দেখা নাই। আৰু এতিয়া যদি মেলাটো ভাল নহয় গাইছ, ইয়াক মাৰিম, ইয়াক মানে ধৰি লওক ভাল পিটত দিম। হা চাদিকুৰ, এতিয়া যদি মেলাটো ইয়াত ভাল নহয় ইয়াক মাৰিম কিন্তু। এখন হোৱাট ইজ দিছ বাইক, কিবা এটা হয় আৰু বাইক এখন। এয়া চাওক গাইছ, বৰষুণৰ লীলা। মেলা হ'লে আৰু বৰষুণৰ লীলা নহ'লে কেনেকৈ হ'ব। বোকা, গোটেই বোকা, মানে একদম চেণ্ডেল সোমাই সোমাই গৈ আছে গাইছ। মানুহৰ ভিৰ চাওক নাই এবাৰ, মা কচম গাইছ কি ভিৰ। আহিলোঁ গাইছ মেলাৰ পৰা, আহিছে চাওক মেলাৰ পৰা আহি এডাল কিনিলোঁ, চাওক এডাল সাপ, মানে মাজে মাজে লাগে গাইছ সাপ বোলা বস্তুটো, অলপ কাম আহে। আৰু ইও এডাল কিনিলোঁ, তোৰডাল ক'ত চাওঁ দেখাচোন। এইডাল গাইছ চাওক, ই এডাল কিনিলে, মানে অৰিজিনেল সাপডাল ঘূৰাই লৈ আহিছোঁ। অঁ, ই মানে এডাল অৰিজিনেল বুলি নাভাবিব। তো দুডাল সাপ কিনিলোঁ ইয়াতে, বাকী এতিয়া অৱস্থা নাই গাইছ, যি মানুহ কচোন, মানুহৰ কাৰণে মানে অৱস্থা বেয়া হৈ গৈছে। তো এতিয়া গৈ আছোঁ আৰু গাড়ীৰ ওচৰত, গাড়ীটো ইয়াৰ কোনোবা চিনাকি ঘৰত থৈ দিছিলোঁ, বাকী এতিয়া গৈ আছোঁ। এডাল ল'লোঁ গাইছ, সাপডাল চলো গাইছ।